নমস্কাৰ পুনৰ এটি অসম ইণ্টেৰিয়ৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কাম কৰি আছিলোঁ মঙলদৈ কামবুঢ়াপাৰা চক যিটো আছে তাত আমি এটা চিলিঙৰ ফল চিলিঙৰ কাম কৰি আছিলোঁ। চাই থাকক ভিডিঅ'টো কেনেকুৱা হৈছে কামবোৰ। তো এইটো এটা ৰুম হয়, এইটো এটা বেডৰুমে হয়। তো এইটো ৰুমতো ডিজাইনটো এটা খুব সুন্দৰ ডিজাইন ৰখা হৈছে। মাজতে ট্ৰে ৰাখিছোঁ, ট্ৰেটো আমি ৱালত লগাই দিছোঁ। ইয়াৰো কাৰেণ্টৰ কাম যিহেতু হোৱা নাই, তাৰ কাৰণে কাৰেণ্টৰ কাম হোৱাৰ পিছত ফাইনেল লুকটো দেখুৱাম আপোনালোকক। এইটো এটা মাষ্টাৰ বেডৰুম হয়। বেডৰুমতো আমি চাইড ট্ৰে ৰখা নাই, মাজতে ডিজাইন কৰি ৰাখিছিলোঁ। কাৰেণ্টৰ ৱায়াৰিংবিলাকৰ তাঁৰবিলাক ওলাই থোৱা আছে। তো ইয়াতে আমাৰ লাইটবিলাক লগোৱাৰ পিছত খুব এটা সুন্দৰ লুকছ আহিব। তো লাইট লগোৱাৰ পিছত আমি ফাইনেল ভিডিঅ'টো দিম আপোনালোকক, কিন্তু এবাৰ এনেকুৱাকৈ দেখুৱাই ল'ব বিচাৰিছোঁ। লুকটো চাৰিওফালে দি পেলাই মাজত ৰাউণ্ড এটা দি আছে। ফেন হ'ব, দুটা ফেন হ'ব আচলতে ইয়াতে। তো এইটো হ'ল ডাইনিং ৰুম। ডাইনিং ৰুমটো আচলতে অলপমান বেলেগ ধৰণৰ এঢলীয়াকৈ বনোৱা হৈছে চিলিংটো, যিহেতু ইয়াতে বিল্ডিং আৰু আপোনাৰ আছাম টাইপ মিক্স কৰা আছে ৰুমটো। তো তাৰ কাৰণে আমি ডিজাইনটো এঢলীয়াকৈ বনাই মাজতে এটা ডিজাইন ৰাখিছোঁ। এইটো ডাইনিং ৰুম হয়। আৰু এইপিনে এটা মাজেৰে কৰিডৰ আছে, কৰিডৰটোৰ পৰাও তলত দেখা পাব আপোনালোকে ডাইনিং ৰুমটো। আৰু ইয়াতে ষ্টীল ৰেলিং হ'ব। এইটো আছিলে ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটো যথেষ্ট ওখ ৰাখিছে। ওখ ৰখাৰ ফলত চিলিংটো এটা বেলেগ ধৰণৰ ডিজাইন ৰখা হৈছিল, কিন্তু ধূলা নপৰিবৰ কাৰণে তাক কভাৰ আপ কৰি থোৱা আছে প্লাষ্টিকেৰে। যেতিয়া আমাৰ কমপ্লিট কাম ফিনিছ হ'ব তেতিয়া আমি আপোনালোকক ফাইনেল লুকটো দেখুৱাম বাৰু। ডাবল ট্ৰে লগোৱা আছিলে, মাজত ঝুমকা লগোৱা আছে, খুব এটা সুন্দৰ। আৰু এইটো এটা ৰুম হয়, বেডৰুম হয়। বেডৰুমত খুব কম ডিজাইনত ৰখা হৈছে। ডিজাইনবিলাক মিডলত হৈছে, চাইড ট্ৰে দিয়া নাই, চাইড ট্ৰে স্কিপ কৰি দিয়া হৈছে আৰু মিডলত ডিজাইন ৰখা হৈছে। তো ৱালবিলাকতো ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ ফ্লোটেড পেনেল ইউজ কৰা হৈছে। এইটো ফ্লোটেড পেনেল আপোনাৰ হোৱাইট আউট ব্লেক আছে, খুব এটা সুন্দৰ লাগিছে। আৰু এই যিটো ওপৰটো PVC পেনেল ইউজ কৰা হৈছে ক্ৰীম কালাৰৰ। এইটো আছিলে ফাৰ্ষ্ট ফ্ল'ৰৰ যিটো বাৰাণ্ডা ওলাই আহিছে। তো ফাৰ্ষ্ট ফ্ল'ৰৰ একদম ফ্ৰণ্ট ছাইড হয়। ফ্ৰণ্ট ছাইডটো ওলাই আহে। ইয়াত আমি ইউজ কৰিছিলোঁ ফ্লোটেড পেনেল, PVCৰ হয়, উডেন ষ্ট্ৰাকচাৰত দিয়া আছে। ডিজাইনটো লৈ কাটিং হৈছে, ধুনীয়াকৈ সুন্দৰ লাগিছে। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক।